নমস্কাৰ গল্প শুনোৱা সকলে স্বাগতম জনাইছো আজি পুনৰ আপোনালোকলৈ লৈ আহিছো প্ৰখ্যাত বাংলা লিখক সত্যজিৎ ৰায়ৰ গল্প কাৰণ আজি 2 মে সত্যজিৎ ৰায়ৰ জন্মবাৰ্ষিকী এই গল্পটো সত্যজিৎ ৰায়ৰ ছাত্ৰ অৱস্থাত প্ৰকাশিত প্ৰথম গল্পটো প্ৰথমতে ইংৰাজীত লিখা হৈছিল এবষ্ট্ৰেকচন নামেৰে তাৰ পিছত তেওঁ তাৰ বাংলা অনুবাদ কৰে পুৰস্কাৰ নাম দি আহক আমি গল্পটো আৰম্ভ কৰো পুৰস্কাৰ বয়স 24 ওখ ক্ষীণ হাত ভৰিবোৰ ক্ষীণ মুখখন হীৰ্ণ পকেটৰ দখা আৰু কাহিল মানুহজন এজন শিল্পী গল্পৰ সূচনাত তেওঁক এখন চেয়াৰত বহি থকা দেখা গৈছে যি ধৰণে তেওঁ বহি আছে তাত ভাৱ হয় লৰচৰ কৰিবৰ উদ্যমকণ পৰ্যন্ত তেওঁৰ নাই ওঠৰ পৰা খুবেই বিপদজনকভাৱে ওলমিছে এটা আধা খোৱা চিগাৰেট হাতত এখন কিতাপ মানুহজনৰ সমস্ত মনোযোগ এনেকুৱা লাগিছে যেন সেই কিতাপখনতেই নিবদ্ধ এই যে দৃশ্য ইয়াৰ মাজত অস্বাভাৱিক আন একো চকুত নপৰিব অলপ ভালকৈ চালে অৱশ্যে বেলেগ কথা তেতিয়া যি দেখা যাব তাৰ কোনো ব্যাখ্যা নাই কিতাপখন ওলটাকৈ ধৰা এনেকৈ কি কিতাপ পঢ়া যায় নেকি কি ইয়াৰ ব্যাখ্যা আৰু একোই নহয় মানুহজনে মুঠেই পঢ়া নাই আনকি কিতাপৰ পিনে চকুও নাই তেওঁৰ আচলতে যাক মধ্যমীয়া দূৰত্ব বোলা যায় সেই ধৰণৰ এটা ব্যৱধানৰ পৰা মানুহজনে সেই কিতাপখনৰ পিনে চাই আছে মাত্ৰ চকুৰ দৃষ্টি শূন্য তাৰ মানে মানুহজনে কিবা ভাবি আছে সঁচাকৈ হেয়াই তেওঁৰ মূৰত আছে এখন প্ৰদৰ্শনীৰ চিন্তা আজি ৰাতিপুৱা কাগজত খবৰ ওলাইছে এইবাৰৰ চাৰুকলা প্ৰদৰ্শনী হেনো বহুত ডাঙৰকৈ অনুষ্ঠিত হ'বলৈ ওলাইছে আৰু মিডিয়াম বা মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰতো কোনো বিধি নিষেধ নাই শিল্পীসকলে নিজৰ ইচ্ছা অনুযায়ী হেয়া বাছি ল'ব পাৰিব এই প্ৰদৰ্শনীৰ এই দুটাই হৈছে মস্ত বৈশিষ্ট্য ইয়াৰ ফলত শিল্পীসকলে তেওঁলোকৰ প্ৰতিভাৰ পৰিচয় একেবাৰে অবাধে দিব পাৰিব প্ৰদৰ্শনীৰ যে বিজ্ঞপ্তি সেইটো লৈয়ে এতিয়া ভাবি আছে আমাৰ শিল্পীয়ে ছপাৰ আখৰত যি হয়তো এটা খবৰ মাত্ৰ সেইটোৱে তেওঁক আলোড়িত আৰু উত্তেজিত কৰি তুলিছে দীৰ্ঘদিন ধৰি তেওঁ ধৈৰ্য ধৰি এনেকুৱা এটা সুযোগৰ প্ৰতীক্ষাতেইতো আছিল তুলিৰ ব্যৱহাৰত তেওঁৰ দক্ষতা যে কিমানখিনি তেওঁ বিচাৰিছিল যে মানুহে হেয়া জানক তেওঁক কিছু পৰিমাণে স্বীকৃতি দিয়ক সেই স্বীকৃতি পোৱাৰ এই হৈছে একমাত্ৰ সুযোগ নিজৰ প্ৰতিভা সম্পৰ্কে কোনো ধৰণৰ অলিক ধাৰণা তেওঁৰ একেবাৰেই নাই প্ৰদৰ্শনীত বেছ শকত অংকৰ যিবোৰ পুৰস্কাৰ দিয়া হ'ব সেইবোৰৰ কোনোটোৱেই যে তেওঁ পাব এনেকুৱা কথা তেওঁ কল্পনাও নকৰে তেওঁৰ কামৰ বাবে উদ্যোক্তাসকলৰ এখন প্ৰশংসাপত্ৰ পালেই তেওঁ সন্তুষ্ট হৈ যায় সেয়াও যে পাবই এনেকুৱা ভৰসাও তেওঁৰ নাই কিন্তু তথাপিও তেওঁ বিচাৰিছে যে প্ৰদৰ্শনীত তেওঁৰ ছবি অৰা হওক মানুহে তেওঁৰ কাম চাওক তাৰ উপৰি ভিতৰে এটা আশা যে নাই সেয়াও হয়তো নহয় ক'বতো পৰা নাযায় শিল্প প্ৰদৰ্শনী লৈ কাগজে যিবোৰ লিখা ওলায় তাত তেওঁৰ কামৰ এটা উল্লেখ হয়তো থাকিবও পাৰে কোনোবা সমালোচকে হয়তো লিখিবও পাৰে শ্ৰী অমুকৰ এই ফেমিলি গ্ৰুপ চিত্ৰখনৰ আবেদনো কম নহয় তাৰ কম্পজিশ্যন চিত্তাকৰ্ষক ৰঙৰ নিৰ্বাচনতো বেছ মুঞ্চিয়ানাৰ ছাপ আছে ইত্যাদি শৰীৰত আলস্য হাতৰ মাজত ওলোটাকৈ ধৰা কিতাপ মানুহটো এতিয়া চিন্তামগ্ন কিনো হ'ব তেওঁৰ ছবিৰ বিষয়বস্তু তাকে লৈ তেওঁ ভাবিছে শিল্পৰ ক্ষেত্ৰত যদিহে তেওঁৰ কোনো ব্যক্তিগত পচন্দ অপচন্দ থাকেই তেনেহ'লে কম যে তেওঁ ৰিয়েলিজম বা বাস্তৱতাৰ অনুৰাগী যি বাস্তৱ তাৰ সৈতে তেওঁ একেবাৰে আঠাৰ দৰে লাগি থাকে প্ৰকৃতিক ভাঙি চিঙি বিকৃত কৰি দেখুৱাটো আধুনিক শিল্পৰ ৰীতি হৈ পৰিছে কিন্তু তেওঁৰ সৌন্দৰ্যবোধ তাত পীড়িত হয় শিল্পত যি চাৰিয়েলিজম বা অতি বাস্তৱবাদ বুলি চলিছে সেয়াই তেওঁৰ ভীতি উদ্ৰেক কৰে তাৰোপৰি ৰেখাৰ আকৃতিলৈ যিবোৰ পাগলামীৰ খেলা যাৰ নাম দিয়া হৈছে এবষ্ট্ৰেকচন বা বিমূৰ্ত শিল্প সেইটোৱেও তেওঁৰ মনত মুঠেও কোনো উদ্দীপনা নজগায় তেওঁৰ বন্ধুবোৰৰ মাজত বহুতেই শিল্প লৈ ডাঙৰ বহুত কথা কয় সিহঁতৰ কোনোবা হয়তো চখৰ সমালোচক
কোনোবা আকৌ নিজেই চিত্ৰশিল্পী। তেওঁলোকে তেওঁৰ সংকীৰ্ণ মনোভাৱৰ নিন্দা কৰি কয়, তোমাৰ কথা শুনিলে হাঁহি উঠি যায়হে, সেইবোৰ বস্তা পচা পুৰণি ধাৰণা লৈ আৰু নচলিব। আধুনিক শিল্পীবিলাকৰ কামবোৰ চব ভালকৈ চোৱা, তাৰ তাৎপৰ্য বুজিবৰ যত্ন কৰা। এইটো তুমি কৰিবই লাগিব, নকৰি উপায় নাই। এই যে চব জিনিয়াছ, এওঁলোকক তুমি উপেক্ষা কৰিবা কেনেকৈ? এই বুলি কৈয়ে তেওঁলোকে এগালমান নাম আওৰাই যায়। আটাইবোৰ দাঁত ভঙা ধৰণৰ নাম। শুনি তেওঁৰ কাণ দুখন যা যা কৰি থাকে। তেওঁৰ মতৰ হ'লে কোনো পৰিৱৰ্তন নহয়। আধুনিক শিল্পকলাৰ ওপৰত যিবোৰ কিতাপ আছে, সেইবোৰ যে তেওঁ কেতিয়াও পঢ়ি চোৱাৰ চেষ্টা কৰা নাই, সেয়া নহয়। চেষ্টা তেওঁ কৰিছে একাধিকবাৰ, কিন্তু সেই কিতাপবোৰৰ মাজত যিবোৰ ছবি আছে, সেইবোৰ তেওঁৰ ইমানেই কিম্ভূত কিমাকাৰ লাগিছে যে পঢ়া আৰু আগ নাবাঢ়ে। এনেকুৱা এখন ছবিৰ কথা তেওঁৰ মনত পৰিছে। ছবিখন দেখি ভাৱ হৈছিল, কেঁচা হাতেৰে কোনোবাই নিয়াণ্ডাৰথাল বা পুৰপলীয় যুগৰ এনেকুৱা এক আদিমানৱীৰ ছবি আঁকিছে, যাৰ সম্ভৱতঃ ভৰিত গোধা বেমাৰ হৈছে, তাৰ লগতে যাৰ ডিঙিটো একেবাৰে জিৰাফৰ নিচিনা দীঘল। অথচ সেই ছবিৰ কি নাম দিয়া হৈছে? নাই, আদৰ্শ নাৰী। ভাবা যায়, তেওঁৰ এনে লাগিছিল ইয়াতকৈ অদ্ভুত ৰসিকতাটো আৰু একোৱে হ'ব নোৱাৰে। পিছদিনাই তেওঁ ছবি আঁকিবলৈ লাগি যায়। ৱাটাৰ কালাৰত তেওঁ সিদ্ধহস্ত। এইখন তেওঁ অৱশ্যেই ৱাটাৰ কালাৰতে আঁকিব। ছবিৰ বিষয়বস্তু কি হ'ব বহুত ভাবি চিন্তি আগৰ দিনা সন্ধিয়াতেই সেইটো ঠিক কৰি পেলাইছিল। শ্বেক্সপিয়েৰৰ নাটকৰ যিবোৰ দৃশ্য তেওঁৰ প্ৰিয়, এইখন হ'ব তাৰে এটাৰ চিত্ৰৰূপ। ঘুমন্ত অৱস্থাত লেডি মেকবেথে খোজকাঢ়ি আছে। এই হ'ব তেওঁৰ ছবি। ছবিৰ নাম দিব দ্য চমনাম্বুলিষ্ট, অৰ্থাৎ স্বপ্নচাৰিণী। ছবি অঁকাৰ ক্ষেত্ৰত এতিয়াৰ দৰে উৎসাহ আৰু তেওঁ কাহানিও পোৱা নাই। বৰ্তমান এখন কাগজৰ ওপৰত বিভিন্ন ৰং মিলাই মিলাই তেওঁ চাই লৈছে ঠিক কোন কোন ৰঙৰ মিশ্ৰণ তেওঁৰ ছবিৰ কাৰণে উপযুক্ত হ'ব। ৰঙৰ কথাটো ঠিক হৈ যোৱাৰ পিছত তেওঁ আচল কামত হাত দিলে। এইখন যে তেওঁৰ এখন শ্ৰেষ্ঠ ছবি হ'ব, তাত তেওঁৰ সন্দেহ নাই। ছবিখন শেষ কৰোঁতে মুঠ 10 দিন সময় লাগিল। লেতেৰা মলিন সৰু যিটো কোঠাক তেওঁ তেওঁৰ ষ্টুডিঅ' হিচাপে ব্যৱহাৰ কৰে, ইয়াৰ ভিতৰত সেই কোঠাটো এৰি তেওঁক বৰ এটা বাহিৰ হোৱা দেখা যোৱা নাই। এই প্ৰথম তেওঁ তেওঁৰ মন প্ৰাণ একেবাৰে ঢালি দিছে এখন ছবিৰ মাজত। যি ধৈৰ্য আৰু উদ্যম লৈ তেওঁ এই ছবিখন আঁকিছে, তেওঁৰ দৰে সোপাঢিলা আৰু বিশৃংখল মানুহৰ পক্ষে সেইটোক অলপ অস্বাভাৱিক বুলিয়েই ক'ব লাগিব। ছবিৰ কাম মোটামুটি শেষ হৈ যোৱাৰ পিছতোতো অ'ত ত'ত অলপ ওচৰত তুলিৰ স্পৰ্শ লগাবই লগা হয়। সেয়া শেষ হ'ল 5 জানুৱাৰী তাৰিখে। তেতিয়া সন্ধিয়া হৈ আহিছে। তুলিকা থৈ তেওঁ টান টান কৰি হাত দুখন মেলি দিলে। কামৰ উত্তেজনাত দপদপ কৰিছে তেওঁৰ পেশীবোৰ। সিহঁতে এতিয়া বিশ্ৰাম বিচাৰে। অলপ পিছতেই কামটোনো কেনেকুৱা হৈছে সেইটো বুজি লোৱাৰ উদ্দেশ্যে কেইখোজমান পিছুৱাই গৈ তেওঁ তেওঁৰ ছবিখনৰ পিনে চালে। চাই ৰ'ল পূৰা 5 মিনিট। চকু দুটা আধা মুদা, মূৰটো এপিনে অলপ হাওলাই দিয়া। ছবিখনক যিমানেই চাই সিমানেই তেওঁৰ ভাল লাগি যায়। ৰং, অভিব্যক্তি, কম্পজিশ্যন সকলোৱে সাক্ষ্য দিছে সেই প্ৰেৰণাৰ। ভিতৰত যাৰ তাগিদা আছিল বুলিয়েই এই ছবিখন তেওঁ এইভাৱে আঁকিব পাৰিছে। হঠাতে তেওঁৰ ভাৱ হ'ল যে নিজকে তেওঁ অতিক্ৰম কৰি আহিছে। যি তেওঁ তেওঁৰ চকুৰ আগত দেখিছে তেনেকুৱা ছবি যে তেওঁ আঁকিব পাৰিব, নিজৰ সম্পৰ্কে এনেকুৱা ধাৰণাইতো তেওঁৰ নাছিল। এতিয়া তেওঁ অত্যন্ত তৃপ্ত। এতিয়া তেওঁ বুজিব পাৰিছে আজি এই 10 দিন ধৰি তেওঁ যে অত পৰিশ্ৰম কৰিছে সেয়া পানীত পৰা নাই। কিন্তু নিজৰ সৃষ্টিলৈতো আৰু তৃপ্ত হৈ বহি থাকিব পৰাকৈ সময়টো নাই। প্ৰদৰ্শনীলৈ ছবি পঠিওৱাৰ আজিয়ে শেষ দিন। আজি ৰাতিয়েই তেওঁ তেওঁৰ ছবিখন ডাকত পঠাই দিব। নিজৰ ছবিত তেওঁ যি দেখিছে সমালোচকসকলেও সেয়া দেখিব লাগিব। আচলতে তেওঁলোকে দেখাটোৱেইটো বেছি জৰুৰী। ইজেলৰ পৰা ছবিখন তেওঁ নমাই ৰাখিলে। তাৰপিছত বিচাৰিবলৈ লাগি গ'ল সূতা আৰু বান্ধিব পৰা কাগজ। ডাকঘৰৰ পৰা তেওঁ যেতিয়া ওলাই আহিল, তেওঁৰ চকু তেতিয়া টনটন কৰিছে, ৰগ দপদপ কৰিছে। যিহে পৰিশ্ৰম গ'ল তাততো এনেকুৱা হ'বই পাৰে। ভৰি দুখন যেন শিলৰ নিচিনা গধুৰ হৈ আহিছে। তেওঁ লাহে লাহে ভৰি পেলাই খোজ দিবলৈ ধৰিলে। চহৰৰ যি অংশটো অলপ নিৰ্জন মুকলি, এতিয়া তেওঁ
তালৈ যাব তেওঁৰ এতিয়া অলপ মুকলি বতাহত উশাহ লোৱা দৰকাৰ সন্ধিয়াৰ বতাহত তেওঁ সুস্থ বোধ কৰিলে এঘণ্টামান পিছত তেওঁ যেতিয়া ঘৰলৈ ঘূৰি আহিল তেতিয়া তেওঁৰ ক্লান্তি বহুখিনিয়ে কাটি গৈছে পিছদিনা ৰাতিপুৱা ভাৱ হ'ল ক্লান্তিৰ শেষ ৰেখ কোনো আৰু নাই তেওঁ এতিয়া একেবাৰে সজীৱ প্ৰাণবন্ত এজন মানুহ ব্ৰেকফাষ্ট কৰি কৰি তেওঁ কাগজ পঢ়িছিল সেই সময়তে ছ'চাইটি অফ ফাইন আৰ্টছৰ সৰু এটা বিজ্ঞপ্তি তেওঁৰ চকুত পৰিল ছ'চাইটিয়ে জনাইছে যে প্ৰদৰ্শনীত এইবাৰ প্ৰচুৰ ছবি আহিছে এইবাৰৰ প্ৰদৰ্শনী যে অত্যন্ত সফল হ'ব তাত তেওঁলোকৰ সন্দেহ নাই এবাৰ তেওঁৰ ভাৱ হ'ল এইবাৰ ষ্টুডিঅ'টোক অলপমান পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ প্ৰয়োজন ইমানবোৰ জঞ্জাল জমা হৈ গৈছে যে সেইবোৰ চাফা আৰু নকৰিলেই নহয় তাৰপিছতে পুনৰ তেওঁৰ এলাহ লাগিল বহি বহি তেওঁ ভাবিবলৈ ধৰিলে উঠিব নে নুঠিব শেষত ভাৱ হ'ল চাফ চিকুণৰ কামটো পিছত কৰিলেও চলিব সিদিনা যেতিয়া তেওঁ পুনৰ নিজৰ ষ্টুডিঅ'ত গৈ সোমালগৈ তেতিয়া সন্ধিয়া পাৰ হৈ গৈছে কোঠাটো অন্ধকাৰ তাৰে মাজত তেওঁ খেপিয়াই চুইচ টিপি লাইট জ্বলালে ষ্টুডিঅ'টো একেবাৰে জাতা ধৰণৰ বিশৃংখল হৈ আছে অ'ত ত'ত পৰি আছে ৰঙৰ টিউব তুলিকাবোৰো যেন কোনডাল ক'ত পৰি আছে তাৰ ঠিকনা নাই লৰালৰিকৈ কাম কৰিব লগা হৈছেতো সেইকাৰণে যিটো বস্তু য'ত ৰাখিব লাগে তাত সেয়া ৰখা হোৱা নাই মজিয়াৰ ওপৰত ফটা কানি আৰু কাগজৰ দম ষ্টুডিঅ'ৰ এই বিশৃংখল অৱস্থা চাই থাকোঁতেই হঠাৎ এখন কাগজৰ ওপৰত চকু পৰিল তেওঁৰ ইজেলৰ ঠিক তলতেই কাগজখন পৰি আছে তেওঁৰ বুকুখন হঠাতে ঠককৈ উঠিল এইখন তেওঁৰ চিনাকি কাগজ তললৈ হালি কাগজখন তেওঁ তুলি ল'লে তাৰপিছতে যেন অন্ধকাৰ হৈ গ'ল সমস্ত পৃথিৱী ইজেলডালত খামুচি ধৰি তেওঁ নিজকে কোনোমতে চম্ভালি ল'লে হাতৰ মাজত যি কাগজখন তেওঁ খামুচি ধৰি আছে এইখনটো এখন সামান্য কাগজ মাত্ৰ নহয় সেইখনেই যে তেওঁৰ শ্ৰেষ্ঠ ছবি দ্য চমনাম্বুলিষ্ট স্বপ্নচাৰিণী ছবি তেওঁ আঁকিছে সেই লেডি মেকবেথে এতিয়া ঘুমন্ত ভাষাহীন চকুৰে তেওঁৰ পিনে চাই আছে লেডি মেকবেথৰ সেই চকু দুটাওতো তেওঁৰেই দিয়া বিস্ময়ৰ প্ৰাথমিক প্ৰবল ধাক্কাটো কাটি যাওঁতেই এটা ভয়ংকৰ হতাশাত তেওঁ ডুবি গ'ল গণ্ডগোল যে ক'ত হৈছে সেইটো বুজি পোৱাত তেওঁৰ বিশেষ সময় নালাগিল এইবাৰো তেওঁৰ অন্যমনস্কতাই তেওঁক ডুবাইছে তেওঁৰ জীৱনত এয়া একো নতুন কথা নহয় অতীততো একাধিকবাৰ তেওঁৰ জীৱনত এনেকুৱা ঘটনা ঘটিছে পিছে সেই অন্যমনস্কতাৰ পৰিণামে অতি বেছি হাঁহিৰ খোৰাকহে যোগাইছে কেতিয়াও এনেকুৱা সৰ্বনাশ তাৰ ফলত ঘটা নাই এইবাৰ ঠিক সেই সৰ্বনাশটোৱে ঘটিল নিদাৰুণ নিষ্ঠুৰ সৰ্বনাশ ভাৱ হ'ল প্ৰবল এটা গ্লানি যেন তেওঁৰ ভিতৰৰ পৰা উঠি আহিছে তেওঁ ভীষণ অসুস্থ বোধ কৰিছে কমিটিৰ হাতলৈ কি পঠাই দিছে তেওঁ পাৰ্চেল খুলি এখন কাগজ আৰু তাৰ লগতে শিল্পী আৰু ছবিৰ নামৰ বাহিৰে আৰু একোৱেইটো তেওঁলোকে পোৱা নাই ছবিৰ সলনি এখন কাগজ পাই তেওঁলোকৰ নিশ্চয় হাঁহিৰ কোবত তত নোহোৱা হৈছে ভাগ্যৰ নিষ্ঠুৰ পৰিহাসৰ বাহিৰে ইয়াকনো আৰু কি কোৱা যায় দাঁতত দাঁত কৰচি তেওঁ নিৰূপায় আক্ৰোশত বাৰে বাৰে নিজকে আৰু নিজৰ ভাগ্যক বাৰে বাৰে ধিক্কাৰ দিবলৈ ধৰিলে ছবিখন তেওঁ টুকুৰা টুকুৰ কৰি ফালি পেলালে ফলা টুকুৰাবোৰ নিক্ষেপ কৰিলে বাজে কাগজৰ খৰাহীৰ মাজলৈ পিছৰ সপ্তাহত তেওঁ প্ৰাণপণে চেষ্টা কৰিবলৈ ধৰিলে এই বিপৰ্যয়ৰ কথা পাহৰি যাবলৈ পাহৰি যোৱাৰ কাৰণে ৰং আৰু তুলি লৈ এনেকুৱা কিছুমান কাম কৰিবলৈ ধৰিলে যি ধৰণৰ কাম তেওঁ ইয়াৰ আগতে কেতিয়াও কৰা নাই আচলতে তেওঁ যেতিয়া এই চেষ্টা চলাই গৈছে পাহৰাই ৰখাৰ চেষ্টা আৰু বিপৰ্যয়ৰ ঘটনাটো প্ৰায় পাহৰিবই ধৰিছে তেতিয়াই 15 জানুৱাৰীত অৰ্থাৎ প্ৰদৰ্শনীৰ যিদিনা উদ্বোধন হ'ব সেই দিনটো ৰাতিপুৱা এখন চিঠি তেওঁৰ ওচৰ আহি পালেহি তেওঁৰ ব্ৰেকফাষ্ট শেষ কৰিছে এই সময়তে চিঠিখন তেওঁৰ হাতত পৰি নীলা ৰঙৰ দীঘলীয়া খাম তাৰ ওপৰত পৰিচ্ছন্ন প্ৰতীক কোনে এই চিঠিখন পঠাইছে সেয়া এই প্ৰতীক দেখিয়ে বুজা যায় চিঠি পঠাইছে ছ'চাইটি অফ ফাইন আৰ্টছে খাম খুলি চিঠি বাহিৰ কৰাৰ আগতে এক মুহূৰ্ত তেওঁ ভাবিলে চিঠিতনো কি থাকিব পাৰে তেওঁৰ ভাৱ হ'ল ৰহস্যজনক পাৰ্চেলটো সম্বন্ধে ছ'চাইটিয়ে নিশ্চয় কিবা জানিবলৈ বিচাৰিছে সম্ভৱতঃ এইটো নিয়ম ৰক্ষাৰ কথাহে মাত্ৰ ছ'চাইটিয়ে যিটো সদায়ে কৰি থাকে স্থিৰভাৱে খামৰ ভিতৰত আঙুলি সোমাই চিঠিখন তেওঁ বাহিৰ কৰি আনিলে
চিঠিৰ সূচনা এই ধৰণৰ। প্ৰিয় মহাশয়, আমি আপোনাক সানন্দ অভিনন্দন জনাওঁ। কিন্তু এয়া যে অবিশ্বাস্য ঘটনা, নিজৰ চকুকেই তেওঁ বিশ্বাস কৰিব পৰা নাছিল। সংক্ষেপে আধা আনুষ্ঠানিক ভাষাত ছ'চাইটিয়ে তেওঁক জনাইছে যে তেওঁৰ ছবি দ্য চমনম্বুলিষ্টে এইবাৰৰ প্ৰথম পুৰস্কাৰ পাইছে। চিঠিৰ উপসংহাৰত আছে, বিশেষ স্বনিৰ্বন্ধ অনুৰোধ, প্ৰদৰ্শনীৰ উদ্বোধন দিৱসৰ অনুষ্ঠানত তেওঁ উপস্থিত থাকিব লাগে। তেওঁৰ মূৰটো ঘূৰাইছিল। ঘটনাটোৰ মাথামুণ্ড তেওঁ একোৱে বুজি উঠিব পৰা নাছিল। তেওঁ আনন্দিত হ'ব কি, তেওঁ আচলতে বিভ্ৰান্তহে বোধ কৰিছিল। প্ৰাথমিক উত্তেজনা কাটি যোৱাৰ পিছত তেওঁ বুজিব পাৰিলে যে ক'ৰবাত কিবা এটা গণ্ডগোল ঘটিছে, নহ'লে এনেকুৱা নহয়, এনেকুৱা হ'ব নোৱাৰে। আধা ঘণ্টা পিছত তেওঁ যেতিয়া টাউন হল গৈ পালেগৈ, নিৰুদ্ধ উত্তেজনাত তেতিয়া তেওঁৰ প্ৰায় দম বন্ধ হৈ আহিছে। টাউন হলৰ মস্ত ফটক সৰ্বসাধাৰণৰ কাৰণে খুলি দিয়া হৈছে। প্ৰদৰ্শনী চাবৰ কাৰণে মানুহ আহিছে লাইন পাতি। অকাৰণে দৰ্জা আগুৰি ৰৈ আছে দুই বিপুলকায় শিল্পবদ্ধা। তেওঁলোকক ঠেলি ঠুলি কোনো ৰকমে তেওঁ ভিতৰত গৈ সোমাল। প্ৰদৰ্শনী দোতালাত, চিৰিত চমৎকাৰ দলিচা পতা। তাৰ ওপৰেৰে একোবাৰত 3 ধাপকৈ চিৰি পাৰ হৈ তেওঁ গৈ দোতালা পালেগৈ। যিটো হলত প্ৰদৰ্শনী ৰঙৰ বাহাৰত সেইটো জলমল কৰিছে, যাৰ দেৱাল জুৰি নানা আকাৰৰ অসংখ্য ছবি। তাৰ মাজত যেনেকৈ আছে সৰু সৰু চব মিনিয়েচাৰ, তেনেকৈ আছে বিশাল চব কেনভাছ। উত্তেজনাক তেওঁৰ বুকুৰ মাজত ধকধক কৰিছে। ঘূৰি ঘূৰি তেওঁ ছবিবোৰ চাবলৈ ধৰিলে। যিবোৰ ছবিয়ে পুৰস্কাৰ পাইছে তাৰ প্ৰতিখনৰ তলতেই পৰিচ্ছন্ন এটা লেবেল লগাই থোৱা আছে। তাত শিল্পী আৰু ছবিৰ নাম। খুটিয়াই খুটিয়াই তেওঁ সেই লেবেলবোৰ চাই গৈছে। উত্তৰ পূব আৰু দক্ষিণৰ দেৱাল শেষ কৰোঁতে তেওঁৰ পূৰা 1 ঘণ্টা লাগি গৈছে। লেণ্ডস্কেপ, ফিগাৰ, ষ্টিল লাইফ, নানান মাধ্যমত কৰা স্কেচ, কোনোটোৱেই তেওঁ বাদ দিয়া নাই। এয়া যেন তেওঁৰ দৃষ্টিশক্তিৰ অগ্নি পৰীক্ষা। চকু ৰঙা, বিষাইছেও, কিন্তু সেয়া হওক, ৰহস্যৰ সমাধান নকৰাকৈ তেওঁ নেৰিব। তেওঁ যেতিয়া পশ্চিমৰ দেৱালৰ ওচৰত গৈ থিয় হ'লগৈ, তেতিয়া তেওঁৰ উৎসাহ অৱশ্যে বহুতখিনিয়ে কমি গৈছে। কিন্তু তাত গৈ যি দেখিলে, তেতিয়ালৈকে তেওঁৰ উৎসাহৰ যিকণ অৱশিষ্ট আছিল সেয়াও আৰু বাকী নৰল। দেৱাল জুৰি ওলমি আছে ভয়াৱহ দুঃস্বপ্নৰ দৰে চব ছবি, যাৰ নাম হৈছে এবষ্ট্ৰেকশ্যন বা বিমূৰ্ত শিল্প। প্ৰথম ছবিখনেই প্ৰথম পুৰস্কাৰ পাইছে। নেহাত অনিচ্ছাত, প্ৰায় যন্ত্ৰৰ নিচিনাকৈ তেওঁ ছবিখনৰ লেবেলৰ ওপৰত চকু ৰাখিলে। নামটো চিনাকি চিনাকি যেন লাগিল। হাৰে, এয়াচোন তেওঁৰেই নাম। আৰু ছবিৰ নাম সেইটোওতো তেওঁৰ চিনাকি, দ্য চমনম্বুলিষ্ট। কিন্তু এইখন কিহৰ ছবি? তুলিৰে যে ৰং বিৰঙৰ চোপ লগোৱা হৈছে, ইয়াৰেই বা অৰ্থ কি? এনেকুৱা একো বস্তুটো তেওঁ কস্মিন কালেও অঁকা নাই। একেবাৰে বিদ্যুৎ চমকৰ দৰেই ঘটনাটো তেওঁ বুজি গ'ল। ছবি নহয়, এইখন সেই কাগজখন। ছবিত যি যি ৰং ব্যৱহাৰ কৰিব তাৰ মিশ্ৰণ ঠিক কৰিবৰ আগতে এইখনৰে ওপৰত তেওঁ তেওঁৰ তুলিৰে হৰেক ৰঙৰ চোপ লগাইছিল। ধন্যবাদ।